সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নম্বৰ 40 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 8 যিটো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এই চেপ্টাৰটো ডিছকাছ কৰিছোঁ আৰু ইয়াৰ আজি আমি পাৰ্ট 5 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে আমি যিমানবোৰ ভিডিঅ' ডিছকাছ কৰিছোঁ গোটেইবিলাক ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যন দি দিছোঁ, আপোনালোকে তাৰ পৰা এই টপিকবোৰ প্লিজ ফ'ল' কৰিব। বিকজ এই টপিকবিলাকৰ কনচেপশ্যন ক্লিয়াৰ নাথাকিলে আপোনালোকৰ বুজাত অসুবিধা হ'ব। বিকজ মই যেতিয়া মোৰ লেকচাৰবিলাক দি যাওঁ ইয়াৰ আগৰ বহুত টপিকৰ মই ৰেফাৰেঞ্চো দিবলগীয়া হয়। চ' আপোনালোকৰ এইবোৰ ক্লিয়াৰ থাকিলে বুজিবলৈও সুবিধা হ'ব। চ' চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজি আমি মেইনলি ডিছকাছ কৰিম এই চেপ্টাৰটোত কনফ্লিক্টছ এণ্ড ডিফাৰেঞ্চেছ বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSPৰ মাজত। চ' আহকচোন আজিৰ পাৰ্টটো ষ্টাৰ্ট কৰোঁ। চ' ইয়াত প্ৰথমতে আপোনালোকে যদি কিতাপখন মেলি লৈছে ইয়াত লিখা আছে যে কনফ্লিক্ট বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSP। এইটো একচুৱেলি কি বুজাব বিচাৰিছে, অলৰেডি আমি কেইবাবাৰো ডিছকাছ কৰিছোঁ ইয়াৰ আগতে যদি আপোনালোকে পঢ়ি গৈ আছে যে ফাণ্ডামেণ্টেল ৰাইট এইটো হৈছে যিখিনি আমি পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35লৈকে আছে। DPSPত যিখিনি আছে সেইটো হৈছে আৰ্টিকল 36ৰ পৰা আৰম্ভ কৰি পেলাই 51 পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন। ফাণ্ডামেণ্টেল ৰাইটছ যিটো হয় এইটো জাষ্টিচিয়েবল ইন নেচাৰ হয় আৰু DPSPটো হৈছে নন জাষ্টিচিয়েবল ইন নেচাৰ। এতিয়া কথাটো কি, আৰ্টিকল 37 কি কৰে, ষ্টেটৰ ওপৰত কিছুমান মৰেল অব্লিগেশ্যনছ দিয়ে, কিছুমান ডাইৰেকশ্যনছ দিয়ে যিটো হিচাপত সমাজৰ ৱেলফেয়াৰৰ কাৰণে নতুন নতুন কিছুমান পলিচি সেইবোৰ ইমপ্লিমেণ্ট কৰিবলগীয়া হয়। চ' এতিয়া আমি যদি চাবলৈ যাওঁ কনফ্লিক্ট বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSP এইটো একচুৱেলি আৰম্ভ হৈছিলে 1951ৰ পৰাই। চ' 1951ৰ পৰা যদি আমি প্ৰথমতে চাবলৈ যাওঁ প্ৰথম যিটো ইয়াত কেছ আহে সেইটো হয় চম্পাকাম দুৰাইৰিজম কেছ 1951। এইটো চম্পাকাম দুৰাইৰিজম আৰু মাদ্ৰাজ ষ্টেটৰ এগেইনষ্টত। চ' ইয়াত একচুৱেলি বুজিবলৈ যোৱাৰ আগতে এইটো বহুত জেগাত 1951 বুলিও আছে বা বহুত জেগাত 1952 বুলিও আছে, বাট এইটো ধৰি ল'ব পাৰিব আপোনালোকে। চ' মেইন ইয়াত কথাটো চাওক যে আমি যদি চাওঁ যে 1947ত আমাৰ দেশখন স্বাধীন হৈছিলে, 1950ত কনষ্টিটিউশ্যনখন গৃহীত হৈছিলে। চ' 1951ত একচুৱেলি যিটো ফাৰ্ষ্ট এমেণ্ডমেণ্ট আহিবলগীয়া হ'ল, চাওক এবছৰৰ ভিতৰতে এমেণ্ডমেণ্ট কৰিবলগীয়া হ'ল, এনেকুৱা কি কথা আছিলে। চ' ইয়াত এটা কথা আহে, আমাৰ যেতিয়া দেশখন স্বাধীন হৈছিলে একচুৱেলি তাৰ যিখিনি প্ৰিন্সিপল আছিলে সেইখিনি সময়ত ছ'চিয়েলিষ্টিক প্ৰিন্সিপল, কাৰণ সেইখিনি সময়ত ব্ৰিটিছৰ উপনিৱেশৰ পৰা ওলাই আহি বহুত কোটি কোটি এনেকুৱা মানুহ আছিলে যিসকল বহুত দুখীয়া শ্ৰেণীৰ মানুহ, তেওঁলোক কৃষক আছিলে আৰু তেওঁলোকৰ ওচৰত মাটি নাছিলে। এই মাটিবিলাক কি হৈছিলে জমিদাৰ জামিৰদাৰ ইনামদাৰ এওঁলোকে অবৈধভাৱে নিজৰ হাতত ৰাখি লৈছিলে। চ' এতিয়া কথাটো কি, গভমেণ্টে কিছুমান এনেকুৱা চিলিং বনাই দিলে, সেই চিলিংবিলাক বনাই পেলাই কি কৰিলে যে এটা পাৰ্টিকুলাৰ লিমিটৰ ভিতৰত যদি আপোনালোকৰ এই মাটিখিনি আছে ঠিকে আছে, কিন্তু ইয়াৰ এক্সট্ৰা যিবিলাক মাটি আছে এই মাটিখিনি গভমেণ্টে কি কৰিব নিজৰ আণ্ডাৰত লৈ ল'ব আৰু এইখিনি ডিষ্ট্ৰিবিউট কৰি দিব এই দুখীয়া শ্ৰেণীৰ কৃষকসকলৰ মাজত। এতিয়া এইখিনিৰ এটা ক্লেছ এটা আহি যায়। ক্লেছটো কি, আমি অলৰেডি পাইছোঁ যে ৰাইট টু প্ৰপাৰ্টি সেইটো আৰ্টিকল 31ত আছিলে আৰু সেইটো সেই সময়ত কি আছিলে এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে। মানে আপোনাৰ ওচৰত যদি সেইটো প্ৰপাৰ্টি আছে কোনেও ষ্টেটেও সেইটো সময়ত লৈ ল'ব নোৱাৰে। এতিয়া কথাটো হ'ল সেই যিসকল ধনী জামিৰদাৰসকল আছিলে তেওঁলোকে ফাণ্ডামেণ্টেল ৰাইটটো ভাইলেট হোৱাৰ কাৰণে গুচি গ'ল ছুপ্ৰিম কোৰ্টৰ ওচৰত। এতিয়া ছুপ্ৰিম কোৰ্টে যেতিয়া গুচি গ'ল কেছটো লৈ পেলাই যে আমাৰ যিটো প্ৰপাৰ্টি সেইটো গভমেণ্টে ইলিগেলি লৈ লৈছে, অবভিয়াছলি তেওঁলোকৰ ওচৰত যুক্তি আছিলে এইটো। এতিয়া এইখিনি সময়তে কথা আহে যে অলৰেডি আমি যিখিনি পাই আহিছোঁ আৰ্টিকল 39B 39C এইটো ক্ষেত্ৰত DPSPৰ ক্ষেত্ৰত কোৱা হৈছিলে যে যিখিনি প্ৰপাৰ্টি আছে বা যিবোৰ আছে এক্সেছ যিবোৰ থাকে এইবিলাক ক্ষেত্ৰত আমি যিবোৰ সকলোৰে মাজত ডিষ্ট্ৰিবিউট কৰিব, এই কথাখিনি মেনশ্যন কৰা হৈছে। তেতিয়ালৈকে কিন্তু আৰ্টিকল 39B আৰু 31B আৰু C এই কনচেপ্টকেইটা অহা নাই। কিন্তু এই ক্ষেত্ৰত কি DPSP আৰু ফাণ্ডামেণ্টেল ৰাইটৰ মাজত এটা ক্লেছ হয়। ফাণ্ডামেণ্টেল ৰাইটে কয় যে কোনেও অবৈধভাৱে ল'ব নোৱাৰে আৰু DPSPয়ে কয় যে আমি সকলোৰে মাজত ডিষ্ট্ৰিবিউট কৰি দিম। চ' এইটো ক্ষেত্ৰত ছুপ্ৰিম কোৰ্টে বৰ ধুনীয়া কেছ এটা কয়। ছুপ্ৰিম কোৰ্টে এই কেছটোত কয় যে ফাণ্ডামেণ্টেল ৰাইটটো ছেক্ৰচেণ্ট হয়।
তাৰমানে ফাণ্ডামেণ্টেল ৰাইটটো ওপৰত হয়, সন্মানীয় হয়, আৰু ডিপিএছপিটো ইয়াৰ ছাবচিডিয়াৰী হৈহে থাকিব, তাৰমানে ডিপিএছপিটো তলত থাকিব। এইখিনিতে যিটো চম্পাকম দুৰাইৰাজম কেছত সুপ্ৰিম কোৰ্টে এইটো কৈ দিয়ে যে ফাণ্ডামেণ্টেল ৰাইটছত এটা ছুপিৰিয়ৰিটি দিয়া হৈছে, আৰু ডাইৰেক্টিভ প্ৰিন্সিপলছটো ইয়াৰ তলতে থাকিব। আৰু এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, এনেকুৱা ধৰণৰ বহুত এমেণ্ডমেণ্ট কৰিবলগীয়া হয় 1951, 1955ৰ যিটো 4th এমেণ্ডমেণ্ট, 7th এমেণ্ডমেণ্ট অফ 1964, ডাইৰেক্টিভ প্ৰিন্সিপলছ কিছুমান ইমপ্লিমেণ্ট কৰিবৰ বাবে। চ' বহুত ধৰণৰ ইয়াত আমি যদি কেছ চাবলৈ যাওঁ, এই কেছবিলাকৰ হিচাপত একচুৱেলি কি হয়, নেক্সট যিটো আহিব সেইটো হৈছে আপোনাৰ গোলকনাথ কেছ। চ' গোলকনাথ ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ, এই ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, চ' গোলকনাথ কেছটো কি হয়, 1967ৰ যদি আমি সেইটো কয়, গোলকনাথ কেছত সুপ্ৰিম কোৰ্টে একচুৱেলি কি কৰি দিয়ে, এইটো ক্ষেত্ৰত কৈ দিয়ে যে ফাণ্ডামেণ্টেল ৰাইট যিটো, এইটো পাৰ্লিয়ামেণ্টে ডাইলিউট কৰিব নোৱাৰে বা সেইটো এব্ৰিজ কৰিব নোৱাৰে, মানে চেঞ্জ কৰিব নোৱাৰে সহজ ভাষাত। চ' এইখিনি ক্ষেত্ৰত আপোনালোকে যদি গোটেই বস্তুখিনি চাই বৰ ধুনীয়াকৈ বুজি পাব যে একচুৱেলি মেইন যিখিনি কথা ফাণ্ডামেণ্টেল ৰাইট, আৰু যদি আমি সুপ্ৰিম কোৰ্টে যিখিনি কথা কৈ গৈছিলে সেই কথাখিনি হিচাপত মানে যে ষ্টৰী নিচিনাকৈ যদি আপোনালোকে বুজিব পাৰে খুবেই ধুনীয়া হয় এইটো বস্তু। চ' মেইন কথাখিনি ইয়াত এইটো কোৱা হৈছিলে যে ফাণ্ডামেণ্টেল ৰাইটটো এব্ৰিজ কৰিব নোৱাৰে। এতিয়া সেইখিনি সময়তে সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিয়ামেণ্টৰ মাজত এটা ক্লেছ আৰম্ভ হৈ যায়। এই ক্ষেত্ৰত কি হয়, সুপ্ৰিম কোৰ্ট সেইখিনি সময়ত যিটো আমি জুডিচিয়াৰী সিমান ষ্ট্ৰং নাছিলে যিমান পাৰ্লিয়ামেণ্ট আছিলে, আৰু সেইটো ক্ষেত্ৰত কি হয়, পাৰ্লিয়ামেণ্টে এটা এমেণ্ডমেণ্ট এক্ট কৰে, 24th এমেণ্ডমেণ্ট এক্ট অফ 1971। চ' এই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে কি কৰে, এইটো কয় যে ফাণ্ডামেণ্টেল ৰাইট যিবিলাক আছে এইবিলাক আমি চেঞ্জ কৰিব পাৰিম, আমি এইবিলাক এব্ৰিজ কৰিব পাৰিম। এই যিটো নতুন এটা এমেণ্ডমেণ্ট আনি দিয়ে, যিটো হিচাপত পাৰ্লিয়ামেণ্টে আগতে দিয়া নাছিলে, সেইটো এমেণ্ডমেণ্ট পাৰ্লিয়ামেণ্টে কৰি পেলায়। 25th এমেণ্ডমেণ্ট এক্ট অফ 1971, এইটোৱে কি কৰে, আৰ্টিকল 31C, অলৰেডি আমি ৰাইট টু প্ৰপাৰ্টিত এইটো বিষয়ে পঢ়ি গৈছোঁ। চ' ইয়াত কি কৰে, দুটা প্ৰভিজন আনি দিয়ে, বহুত ইণ্টাৰেষ্টিং। চাওক, অলৰেডি ইয়াৰ বিষয়ে মই আৰ্টিকল 39B আৰু 39Cৰ এটা মই ভিডিঅ' একচুৱেলি বনাই দিছোঁ, আপোনালোকে প্লিজ সেই ভিডিঅ'টো চাই ল'ব। সেই ভিডিঅ'টো চালে ডিটেইলছত মই ডিছকাছ কৰিছোঁ সেইখিনি, আৰু আৰ্টিকল 39B আৰু 39C ডিছকাছ কৰোঁতেও মই এবাৰ কৈ দিছোঁ, যে দুবাৰকৈ কোৱা হৈ গৈছে, তথাপিতো আপোনালোকৰ এটা কনচেপশ্যন ক্লিয়াৰিটিৰ বাবে এইটো কওঁ। চ' মেইনলি ইয়াত কি কৈছে যে আৰ্টিকল 31C এইটোৰ হিচাপত কোৱা হৈছে, এইটোৰ হিচাপত কোৱা হৈছে যে আৰ্টিকল 39B আৰু 39C ইমপ্লিমেণ্ট কৰিবৰ বাবে আৰ্টিকল 14, যিটো ৰাইট টু ইকুৱেলিটিৰ যিখিনি কোৱা হয়, ইকুৱেল প্ৰটেকশ্যন অফ ল, এইখিনি কথা কোৱা হয়। আৰ্টিকল 19 যিটো কয় প্ৰটেকশ্যন অফ 6 ৰাইটছ, আৰ্টিকল 31 যিটো ৰাইট টু প্ৰপাৰ্টি বিষয়ে কয়, এইকেইটা ফাণ্ডামেণ্টেল ৰাইট হয় গোটেইকেইটা। এইকেইটা যদি ভায়োলেটো হৈ যায়, আৰ্টিকল 39B আৰু 39C ইমপ্লিমেণ্ট কৰোঁতে, সেইটো আনকনষ্টিটিউচনেল বুলি মনা নাযাব। আৰু কৈছিলে যে এনেকুৱা ধৰণৰ কোনো ৰুল বা এনেকুৱা ধৰণৰ পলিচি ইমপ্লিমেণ্ট কৰিবৰ বাবে ডিপিএছপিৰ থ্ৰুৱেদি আৰ্টিকল 39B আৰু 39C ইমপ্লিমেণ্ট কৰোঁতে এই ক্ষেত্ৰত যি ফাণ্ডামেণ্টেল ৰাইট ভায়োলেটো হয়, সেইটো কোৰ্টত কোনো ধৰণৰ প্ৰশ্ন কৰিব নোৱাৰিব। চ' পাৰ্লিয়ামেণ্টে এইটো ক্ষেত্ৰত কি কয়, যে ডিপিএছপিক একচুৱেলি পাৰ্লিয়ামেণ্টে ওপৰত ৰাখিবলৈ বিচাৰিছিলে। আপোনালোকৰ মেইন কনচেপশ্যনটো যদি বুজি পায়। ইয়াৰ পিছতে কি আহি যায়, ভেৰি ফেমাছ কেছ, কেশৱানন্দ ভাৰতী কেছ। জেগাই জেগাই কেশৱানন্দ ভাৰতীৰ কেছ আপোনালোকে 1973 ইমপ্লিমেণ্ট হ'ব। ওৱান অফ দ্য মানে লেণ্ডমাৰ্ক কেছেছ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট হিষ্ট্ৰী আপোনালোকে ক'ব পাৰে। চ' কেশৱানন্দ ভাৰতীৰ কেছ 1973 কি কৰে, পাৰ্লিয়ামেণ্টৰ এইটো কোৱা হয় যে সুপ্ৰিম কোৰ্টে কয়, যিটো জাজমেণ্ট দিয়ে, যে পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰিব পাৰে, কিন্তু এই যে এমেণ্ডমেণ্ট কৰিব এইখিনি কিন্তু এবছলিউট নহয়। তাৰমানে পাৰ্লিয়ামেণ্টে যি মন যায় তাকে এমেণ্ডমেণ্ট কৰিব নোৱাৰে। সেই এমেণ্ডমেণ্ট কৰোঁতে এইটো চাব লাগিব যে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন যাতে ভায়োলেট নহয়। কিন্তু সেইখিনি সময়ত কি হয়, যে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনৰ কোনো ডেফিনেশ্যন কনষ্টিটিউশ্যনত দিয়া হোৱা নাছিলে। চ' লাহে লাহে বেলেগ বেলেগ যেতিয়া কেছবিলাক ওলাবলৈ ধৰে, সুপ্ৰিম কোৰ্টে যেতিয়া সেইবিলাকৰ ওপৰত জাজমেণ্ট দিবলৈ হয়, বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যননো কি হয় সেইটো বিষয়ে মানুহে বুজি পাবলৈ আৰম্ভ কৰে। আৰু আমাৰ লক্ষ্মীকান্তৰ কিতাপখনতো বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন এটা চেপ্টাৰ আছে, ভালকৈ আমি গোটেইখিনি কথা বুজি পাম। এতিয়া ইয়াত কি কোৱা হয়, যে যদি যিটো
জুডিচিয়েল ৰিভিউ, এই জুডিচিয়েল ৰিভিউটো এটা বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন। চ' আৰ্টিকল 31C এই কথাটো যিটো একচুৱেলি কৈছিলে যে 39B আৰু 39C ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যদি আৰ্টিকল 14, আৰ্টিকল 19 আৰু আৰ্টিকল 31 এইকেইটা যদি ভায়লেট হয় তেতিয়াহ'লে সেইটো আনকনষ্টিটিউচনেল মনা নাযাব আৰু এইকেইটাৰ কাৰণে কোনো জুডিচিয়েল ৰিভিউ পোৱা নাযাব। সুপ্ৰিম কোৰ্টে সেইটো কমপ্লিটলি নাল এণ্ড ভইড কৰি দিয়ে, কিন্তু ফাৰ্ষ্ট যিটো কেছ সেই কেছটো সুপ্ৰিম কোৰ্টে এলাউ কৰে। অ'কে, আকৌ এবাৰ কৈ দিছোঁ মই, আৰ্টিকল 31C আণ্ডাৰত যদি 39B আৰু 39C এইকেইটা ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যদি আৰ্টিকল 14 আৰু আৰ্টিকল 19 আৰু আৰ্টিকল 31 ভায়লেটো হৈ যায় সেইটো আনকনষ্টিটিউচনেল বুলি মনা নাযাব, এইটো সুপ্ৰিম কোৰ্টে এলাউ কৰি দিয়ে। কিন্তু এইটো কয় যে জুডিচিয়েল ৰিভিউটো আঁতৰাই দিব নোৱাৰে পাৰ্লিয়ামেণ্টে। চ' কি হয়, ইয়াৰ পিছতে আৰম্ভ হৈ যায় ইমাৰ্জেঞ্চি। ইমাৰ্জেঞ্চিৰ সেইখিনি সময়তে যদি চাবলৈ যায় এটা একচুৱেলি এমেণ্ডমেণ্ট এক্ট আহে যিটো 42nd এমেণ্ডমেণ্ট বুলি কোৱা হয় বা মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। বহুত ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট সেইখিনি সময়ত কৰা হৈছিল। আপুনি ভালকৈ যদি পঢ়িবলৈ পাম আমি আমাৰ লক্ষ্মীকান্তৰ পলিটিৰ পিছফালেও এই 42nd এমেণ্ডমেণ্ট গোটেইখিনি এমেণ্ডমেণ্টৰ বিষয়ে ভালকৈ লিখা আছে। ইমানেই এমেণ্ডমেণ্ট কৰা হৈছিলে যে এইখনক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। চ' এইখিনিয়ে কি কয়, বৰ ইণ্টাৰেষ্টিং কথা কেইটামানে কয় কিন্তু যে 42nd এমেণ্ডমেণ্টক যিটো মিনি কনষ্টিটিউশ্যন মানে কনষ্টিটিউশ্যনখন আকাৰটোৱে চেঞ্জ কৰি দিছিলে, সেইটোৱে কি কয় যে ঠিক আছে, সুপ্ৰিম কোৰ্টে যিটো ক'লে, সুপ্ৰিম কোৰ্টে ক'লে যে ফাৰ্ষ্ট প্ৰভিজনটো মানি লোৱা হ'ব, ছেকেণ্ড প্ৰভিজনটো মানি লোৱা নহ'ব। পাৰ্লিয়ামেণ্টৰ সেইখিনি সময়ত লাগি যায় এটা যে সুপ্ৰিম কোৰ্টে আমাৰ এগেইনষ্টত কিয় কথা ক'ব, মানে এনেকুৱা নিচিনা হৈ গৈছিলে সেইখিনি সময়ত পাৰ্লিয়ামেণ্ট ভাৰ্চেছ সুপ্ৰিম কোৰ্ট টাইপৰ হৈ গৈছিল। অ'কে, পাৰ্লিয়ামেণ্টে বৰ ধুনীয়া এটা এইখিনিত গেম প্লেন বনায়। আগতে কি কৈছিলে যে আৰ্টিকল 39B আৰু 39C এইকেইটা ইমপ্লিমেণ্ট কৰিব পাৰিব থ্ৰু যদি আৰ্টিকল 14, 19 আৰু 31 ভায়লেট কৰিবৰ কাৰণে। যদি ভায়লেট হৈ যায় কোনো কথা নাই। পিছত কি কয় যে এইটোত অকল আৰ্টিকল 39B আৰু 39C নহয়, DPSPত যিমানবোৰ আৰ্টিকল আছে গোটেইবোৰ সাঙুৰি লোৱা হ'ব। তাৰ মিনিংটো কিমান যে DPSPত আৰ্টিকল 36ৰ পৰা আৰম্ভ কৰি আৰ্টিকল 51লৈকে যিমানবোৰ আৰ্টিকল আছে এই গোটেইবোৰ আৰ্টিকল ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যদি আৰ্টিকল 14, আৰ্টিকল 19 আৰু আৰ্টিকল 31 ভায়লেটো হয় সেইটো আনকনষ্টিটিউচনেল বুলি গণ্য কৰিব। তাৰমানে এই যিটো 39B আৰু 39Cৰ এম্বিটটো ডাঙৰ কৰি পেলোৱা হয় আৰু এই ডাঙৰ এম্বিটটোত আগতে যিটো আছিলে 39B and C এই দুটা আছিলে, পিছত কি কৰে গোটেই DPSP সোমাই দিয়ে। তাৰমানে DPSPটোক তেওঁলোকে চলে বলে কৌশলে ডাঙৰ কৰি ৰাখিবলৈ বিচাৰিছে। এতিয়া কথাটো হয় পাৰ্লিয়ামেণ্টে এইখিনি সময়ত নিয়ম বনায়, ডেফিনেটলি সুপ্ৰিম কোৰ্টে কিবা এটা ইয়াৰ ওপৰত বিচাৰ দিবই লগা হৈছিলে আৰু সুপ্ৰিম কোৰ্টৰ বিচাৰটো ইয়াৰ পিছত আহিলেও। চ' আহিল ক'ত, মিনাৰ্ভা মিল কেছ যিটো ইউনিয়ন অফ ইণ্ডিয়াৰ লগত। চ' সুপ্ৰিম কোৰ্ট এইখিনিত বৰ ধুনীয়াকৈ কথাটো বুজাই দিয়ে যে পাৰ্লিয়ামেণ্টে যিটো এম্বিটটো ডাঙৰ কৰি পেলালে যে DPSP এতিয়া যিকোনো ধৰণৰ DPSP ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যদি আৰ্টিকল 14, 19 আৰু 31 ভায়লেটো হয় এইটো কিন্তু ভায়লেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ বুলি ধৰা নহ'ব। সুপ্ৰিম কোৰ্টে এই যিটো কনচেপ্ট, এই যিটো উলিয়াইছিলে কমপ্লিটলি নাল এণ্ড ভইড কৰি দিয়ে। নাল এণ্ড ভইড কিয় কৰি দিয়ে, এইখিনিতে যিটো কেছটো আহে যে আগৰ যিটো প্ৰভিজন আছিলে, বাৰে বাৰে কৈছোঁ মই, আৰ্টিকল 31C ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে আৰ্টিকল 31Cৰ আণ্ডাৰত আৰ্টিকল 39B আৰু আৰ্টিকল 39C এই দুটাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। এই দুটা ক্ষেত্ৰত DPSP ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যদি আৰ্টিকল 14, আৰ্টিকল 19 আৰু আৰ্টিকল 13 ভায়লেট হয়, এই দুটা আৰ্টিকলহে কিন্তু মঞ্জুৰি দিয়ে সুপ্ৰিম কোৰ্টে। গোটেইখিনি DPSP কিন্তু মঞ্জুৰি দিয়া নাছিলে কিন্তু, অ'কে, গোটেইখিনি দিয়া নাছিলে, মাত্ৰ এই দুটাহে দিছে। চ' এই দুটাৰ ক্ষেত্ৰত পৰে, মানে যিটো তেওঁলোকে পাৰ্লিয়ামেণ্টে উলিয়াইছিলে চলে বলে কৌশলে যিটো 42nd এমেণ্ডমেণ্ট সেইটো কমপ্লিটলি নাল এণ্ড ভইড কৰি দিয়ে। অ'কে, আৰু এইখিনি ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ বাই ডেট টাইম যিটো ৰাইট টু প্ৰপাৰ্টি আগতে এটা ফাণ্ডামেণ্টেল ৰাইট আছিলে সেইটো কমপ্লিটলি কাট ডাউন কৰি পেলাই সেইটো এটা লিগেল এক্ট বনাই দিয়া হয় বেছড অন আৰ্টিকল 300A পাৰ্ট 12 অফ দ্য কনষ্টিটিউশ্যন। আগতে সেইটো পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন আছিলে, পিছত পাৰ্ট 12 অফ দ্য কনষ্টিটিউশ্যনলৈ সেইটো লৈ যোৱা যায়। এতিয়া এইখিনিতে এটা কথা আহে
যে সুপ্ৰিম কোৰ্টে বৰ ধুনীয়াকৈ বুজাই দিয়ে যে মিনাৰ্ভা মিলছৰ যিটো কেছৰ পিছত যে একচুৱেলি ফাণ্ডামেণ্টেল ৰাইট আৰু যিটো DPSP মাজত কোনো ধৰণৰ কনফ্লিক্ট আহিব নালাগে বিকজ দুইটা বস্তু ইটোৰ সিটোৰ মাজত যদি কনফ্লিক্ট হৈ থাকে আমাৰ কনষ্টিটিউশ্যনৰ হাৰমনিটো বেলেঞ্চ হৈ নাথাকিব বৰ ধুনীয়াকৈ গোটেইখিনি কথা বনাই দিয়ে ইমান ধুনীয়াকৈ বুজাই যে আমাৰ কনষ্টিটিউশ্যনখন যদি এখন ৰথ হয় ফাণ্ডামেণ্টেল ৰাইট আৰু DPSP কি হয় দুটা চকা হয় এই চকাৰ এটা চকাও যদি নাথাকে বা ইটো চকাই সিটো চকাৰ লগত যদি যুঁজি থাকে আমাৰ কনষ্টিটিউশ্যনখন আমাৰ দেশখন কেতিয়াও আগবাঢ়িব নোৱাৰিব বৰ ধুনীয়াকৈ কথা কৈ দিয়ে কিন্তু এটা বস্তু যিটো এইটো কোৱা হয় যে ফাণ্ডামেণ্টেল ৰাইট সদায় ওপৰতেই থাকিব DPSP ফাণ্ডামেণ্টেল ৰাইটৰ তলতে থাকিব কিন্তু DPSPৰ আণ্ডাৰত 39B আৰু 39C এইকেইটা মই বাৰে বাৰে কৈ থকা নাই বিকজ অলৰেডি মই এইখিনি গোটেইখিনি এক্সপ্লেইন কৰিছোঁ কেইবাবাৰো আপোনালোকে আগৰ ভিডিঅ'বিলাক যদি চাই ভালকৈ বুজি পাব এইকেইটা ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে যদি আৰ্টিকল 14 আৰ্টিকল 19 আৰু আৰ্টিকল 31 ভায়োলেটো হয় সেইটো আনকনষ্টিটিউচনেবল হ'ব চ' জাষ্ট এই দুটা আৰ্টিকলৰ কাৰণেহে এলাউ কৰা হৈছিলে চ' এইটো ক্ষেত্ৰত এইটো কোৱা হৈছিলে যে পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ ফাণ্ডামেণ্টেল ৰাইট এমেণ্ড কৰিব পাৰে আৰু এমেণ্ড কৰিবলৈ যাওঁতে কিন্তু সেই এমেণ্ডিং যিটো এবিলিটি এবছলিউট নহয় মানে এইটো কাৰণে কোৱা হৈছে যে এমেণ্ড কৰিবলৈ যাওঁতে যদি কনষ্টিটিউশ্যন যিটো আমাৰ বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন সেইটো ভায়োলেট যাতে নহওক সেইটো কোৱা হৈছে DPSP ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে চ' ধুনীয়াকৈ পাৰ্লিয়ামেণ্টে কাইলৈ যদি কিবা নতুন এনেকুৱা ধৰণৰ নিয়ম বনায় যিটো ইনলিগেল হয় ইনজাষ্টিছ হয় সুপ্ৰিম কোৰ্ট বহি আছে আউটেও আমি এক্সাম্পল লৈছোঁ সুপ্ৰিম কোৰ্ট ইজ দ্য গাৰাণ্টাৰ অফ ইমপ্লিমেণ্টিং দ্য ফাণ্ডামেণ্টেল ৰাইটছ চ' এইখিনি ক্ষেত্ৰত আপোনালোকৰ বহুত আইডিয়া হৈ গৈছে জেনেৰেলি কি হয় এনেকুৱা পৰ্শ্যনবোৰ আমাৰ স্কিপ কৰা যায় বিকজ অলৰেডি ইমানবোৰ আৰ্টিকলৰ বিষয়ে ডিটেইলছত পঢ়োঁতে এইবিলাক লেকচাৰ কোনে শুনি থাকিব বাট এটা কথা মনত ৰাখিব এইবিলাকৰ ওপৰত কনচেপচুৱেল প্ৰশ্ন আপোনালোকক সুধিব প্ৰিলিমছ হওক বা মেইনছ হওক বা আপোনালোকৰ ইণ্টাৰভিউটো সুধি দিব পাৰে আৰু এইখিনি কথা জানিবও লাগে এইবিলাকৰ ওপৰত বেছ কৰিয়ে আপোনালোকৰ এণ্টায়াৰ যিখিনি পেপাৰবিলাক ছেট কৰা হয় বিকজ আৰ্টিকল কেইটাত কি আছে সেইকেইটো জানি লোৱাটো বৰ সহজ কিন্তু ভিতৰুৱা কথাবিলাক বুজি পাবলৈ অকণমান দিগদাৰ হয় চ' এটা সাধুৰ নিচিনাকৈ মই গোটেই কথাখিনি বুজাই দিছোঁ নেক্সট আমি আহোঁ ডিফাৰেঞ্চেছ বিটুইন ডাইৰেক্টিভ প্ৰিন্সিপলছ আৰু ফাণ্ডামেণ্টেল ৰাইটছ চ' প্ৰথমটো চাওক যে আমাৰ লক্ষ্মীকান্তৰ কিতাপখনত যিখিনি আছে যে ফাণ্ডামেণ্টেল ৰাইটটোক একচুৱেলি নিগেটিভ বুলি কোৱা হয় নিগেটিভ বুলি কোৱা হয় যে ষ্টেটক কোৱা হয় যে এইটো কৰিব নালাগে সেইটো কৰিব নালাগে কিছুমান ৰেষ্ট্ৰিকশ্যনছ আছে এক্সেপশ্যনছ আছে যিটো ষ্টেটক কিছুমান বস্তু কৰিবলৈ দিয়া নহয় সেইটো কাৰণে নিগেটিভ বুলি কোৱা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছে ষ্টেটক কি কৈছে যে আপোনালোকে এইখিনি বস্তু কৰিব লাগে চ' পজিটিভ বুলি লোৱা হৈছে ছেকেণ্ড পইণ্ট যিটো মই বাৰে বাৰে কৈ আছোঁ যে ফাণ্ডামেণ্টেল ৰাইটটো জাষ্টিচিয়েবল ইন নেচাৰ হয় কিবা কাৰণত যদি ভায়োলেট হয় সেইটো কোৰ্টৰ ওচৰত আবেদন কৰিব পাৰি জাষ্টিচ পাবৰ কাৰণে কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এইখিনি কিন্তু নন জাষ্টিচিয়েবল ফাণ্ডামেণ্টেল ৰাইটছে পলিটিকেল ডেমক্ৰেচিটো প্ৰমোট কৰে পলিটিকেল ডেমক্ৰেচি যিখিনি আইনৰ চকুত সকলো সমান এইখিনি বস্তু পলিটিকেল ৰাইটছ যিবিলাক দিয়া হৈছে DPSPয়ে ছ'চিয়েল আৰু ইকনমিক ডেমক্ৰেচি তাৰমানে সমাজত সকলোৰে বৰ্গৰে সমান অধিকাৰ আছে তেওঁলোকৰ আগবাঢ়ি যোৱাৰ অধিকাৰ আছে ইকনমিক ডেমক্ৰেচি মই আগৰ লেকচাৰটোত অলৰেডি মেনশ্যন কৰিছোঁ যে এনেকুৱা ব্যক্তি যিসকল বহুত দুখীয়া হয় এওঁলোকে জাষ্ট ইকনমিক তেওঁলোকৰ উইকনেছৰ কাৰণে যাতে বেচিক বস্তু যিখিনি আমাৰ সংবিধানে দিয়া হৈছে সেইটো এটলিষ্ট তেওঁলোকে সেইটোৰ অভাৱত ভুগিবলগীয়া নহয় ফাণ্ডামেণ্টেল ৰাইটছত লিগেল চেংচনছ আছে লিগেল চেংচনছ মানে ইলিগেলি যদি কিবা কাম কৰা হয় সেইটো ল'ৰ দ্বাৰা চেংচনছ লগাব পাৰি DPSPত মানে কথাটো কি কৰা হৈছে লিগেল চেংচনছ মানে যদি সেইটো বস্তু নকৰে লিগেলি কিছুমান কাম ইয়াত যিটো কোৱা হৈছে নন জাষ্টিচিয়েবল হয় কিন্তু লিগেলি কিছুমান প্ৰভাৱ পৰিব আৰু পলিটিকেল চেংচনছ মানে এনেকুৱা যদি চৰকাৰ এখনে যদি DPSP ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কোনো কাম নকৰে তেতিয়া কি হৈ যাব নেক্সট টাৰ্ম ইলেকশ্যনৰ সময়ত সেইখন চৰকাৰ জনসাধাৰণে গিৰাই দিব সেইটো হ'ব পলিটিকেল চেংচনছ 5 নম্বৰ পইণ্টটো কি কৈছে ৱেলফেয়াৰ অফ দ্য ইণ্ডিভিজুৱেল এজন ব্যক্তিগত মানুহৰ আপোনালোকে যদি চাবলৈ যায় যিখিনি কথা আমি অলৰেডি বহুতবাৰ ডিছকাছ কৰিলোঁ ফাণ্ডামেণ্টেল ৰাইটছত ইণ্ডিভিজুৱেল ক্ষেত্ৰত কিন্তু DPSP ৱেলফেয়াৰ অফ দ্য কমিউনিটি গোটেই দেশখনৰ গোটেই ছ'চাইটিখনৰ কাৰণে চিন্তা কৰে এতিয়া ফাণ্ডামেণ্টেল ৰাইটছৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কোনো লেজিছলেশ্যনৰ প্ৰয়োজন নাই কিন্তু DPSPৰ কাৰণে লেজিছলেশ্যন লাগিব নিয়ম লাগিব যধে মধে এপ্লাই কৰিব নোৱাৰে আৰু কি ধৰণে একচুৱেলি DPSP ইমপ্লিমেণ্ট কৰা হৈছে আমি নেক্সট পাৰ্টত ডিছকাছ কৰিম এতিয়া কোৰ্টে যদি এতিয়া চাওক অলৰেডি আমি যিহেতু জানো যে ফাণ্ডামেণ্টেল ৰাইটটো যদি এইটো ভায়োলেট হৈছে
সেইটো তেতিয়াহ'লে আনকনষ্টিটিউচনেল বা ইনভেলিড বুলি কোৰ্টে দিব পাৰে কিন্তু DPSP ক্ষেত্ৰত এইটো কথাই নাহে জাষ্টিচিয়েবল কথা নাহেই গতিকে কোৰ্টে এইটো আৰু ডিক্লেয়াৰ যিটো DPSPটো বোলে ইলিগেল বা আনকনষ্টিটিউচন বুলি কোৱাৰ কথাই নাহে চ' এনেকুৱা ধৰণৰ বস্তুবিলাক কি হয় কনচেপশ্যনবিলাক আপোনালোকৰ যদি ক্লিয়াৰ নাথাকে এইবিলাকৰ ওপৰত ষ্টেটমেণ্ট বেছ প্ৰশ্ন পৰীক্ষাত ভুল হৈ যাব পাৰে বা আপোনালোকৰ বুজোতেও বহুত প্ৰব্লেম হ'ব পাৰে চ' সেইকাৰণে মই এইবিলাক বস্তু খুটি নাটি মাৰিব ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ নেক্সট যিটো পাৰ্টত আমি ইমপ্লিমেণ্টেশ্যন অফ DPSP মানে ইমপ্লিমেণ্টেশ্যনটোৰ কথাটো কি আমি যে পঢ়ি আছোঁ যে সমাজ যিখিনি ষ্টেটক গাইডেঞ্চ দিয়া হয় ডাইৰেক্টিভ দিয়া হয় সেইখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ষ্টেটেনো কি কৰিছে সেইবিলাক ইমান দিনে কৰিলে নে নকৰিলে 1947ত যদি আমাৰ দেশখন স্বাধীন হৈছিলে যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে সেইখিনি ইমপ্লিমেণ্ট কেনেকৈ কৰিলে কোনটো আৰ্টিকলৰ বেচিছত ইমপ্লিমেণ্ট কৰিলে আমি সেইখিনি ভালকৈ নেক্সট পাৰ্টটোত ডিছকাছ কৰিম চ' বহুত যত্নৰে মই প্ৰত্যেকটো বস্তু খুটি নাটি মাৰিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ পৰা সঁহাৰিও পাম আৰু বিকজ ভিডিঅ'জৰ ভিউজ বহুত কম হৈছে আপোনালোকে প্লিজ যিমান পাৰে শ্বেয়াৰ কৰিব আমাৰো ভাল লাগে আৰু যিসকল ব্যক্তি আছে বা ষ্টুডেণ্টছ আছে তেওঁলোকে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণে ৰিভিজনেল পাৰপ'জৰ ফালৰ পৰা বা শিকিবলৈ বহুত ধৰণৰ সহায়ক হ'ব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ মৰম আশীৰ্বাদ আৰু ৰেকমেণ্ডেশ্যন পালে আমাৰো কষ্ট কৰি ভাল লাগে চ' নেক্সট পাৰ্টত আমি পুনৰ লগ পাম চ' এই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ